চাণক্যৰ 10টা বাণী যিয়ে আপোনাৰ জীৱনটোৱে সলনি কৰি দিব। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ দুয়োটাই সহ্য কৰিব শিকক, কাৰণ সূৰ্য ডুবিলে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। জীৱনত ডাঙৰ কিবা এটা পালে সৰুবোৰক পাহৰি নাযাব। এটা সৰু বেজীয়ে যি কৰিব পাৰে এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। এখন দেশক যদি ধ্বংস কৰিব বিচাৰা তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া, দেশ এনেয়ে ধ্বংস হৈ যাব। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয়। যিমানে গংগা স্নান নকৰা কিয় গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিটো কৰ্ম এতিয়া কৰিব সেইটোৰ ওপৰতহে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।